আপোনালোকে তাতে অলপ সহায় কৰক। এইসকল ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত ধলপুৰ গৰুখুটিত প্ৰশাসনে উচ্ছেদ চলাইছিল আৰু উচ্ছেদিত পৰিয়ালসকলক দৰং জিলাৰ চামপুৰ আজিমাৰীত পুনৰ সংস্থাপন দিছিল দৰং জিলা প্ৰশাসনে। 203 জন ছাত্ৰ ছাত্ৰীৰ আপোনাৰ সহায়ৰ প্ৰয়োজন। নমস্কাৰ, মই মনিৰুল ইছলাম আপোনাক সকলোকে স্বাগতম জনাইছোঁ দৈনিক খবৰ 24লৈ। ইডুকেয়াৰ ফাউণ্ডেশ্যনৰ সৌজন্যত দলগাঁৱৰ শ্যামপুৰত এখন বিদ্যালয় স্থাপন হৈছে, যাৰ নাম ইডুকেয়াৰ একাডেমি। আপোনালোকে নিশ্চয় গম পায়, চিপাঝাৰৰ ধলপুৰ গৰুখুটিত প্ৰশাসনে উচ্ছেদ চলাইছিল আৰু উচ্ছেদিত পৰিয়ালসকলক দৰং জিলাৰ চামপুৰ আজিমাৰীত পুনৰ সংস্থাপন দিছিল দৰং জিলা প্ৰশাসনে। কিন্তু সেই অঞ্চলত এখন বিদ্যালয়ৰ প্ৰয়োজন আছিল। এই অভাৱ পূৰণ কৰিবলৈ ইডুকেয়াৰ ফাউণ্ডেশ্যন নামৰ এটা বেচৰকাৰী সংস্থাই আগবাঢ়ি গৈ তাতে এখন বিদ্যালয় স্থাপন কৰিছিল সেইসকল ছাত্ৰ ছাত্ৰী, দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়াকৈ, যাৰ নাম ৰাখিছিল ইডুকেয়াৰ একাডেমি। বৰ্তমান সেইখন বিদ্যালয়ত প্ৰায় 203 জন ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ তাতে শিক্ষাদান লৈ আছে আৰু ইডুকেয়াৰ একাডেমিয়ে তাতে বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰি আছে। ইডুকেয়াৰ ফাউণ্ডেশ্যনৰ সৌজন্যত সেইখন বিদ্যালয় স্থাপন হৈছিল 2022 চনত। এইবাৰ ক্লাছ 8লৈ উন্নতিকৰণ হ'ব এইখন বিদ্যালয়ৰ, যাৰ বাবে আপোনাৰ সামান্য সহায়ৰ প্ৰয়োজন। আমি স্ক্ৰীণত ইডুকেয়াৰ ফাউণ্ডেশ্যনৰ QR কোড আৰু একাউণ্ট নম্বৰ আপোনালোকক দি দিম। আপোনালোকে তাতে অলপ সহায় কৰক। এইসকল ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ সামান্য সহায়ত এইসকল ল'ৰা ছোৱালী দেশৰ এজন এজনকৈ সুনাগৰিক হ'ব। আপোনালোকে অলপ সহায় কৰক। এইখন বিদ্যালয়ত আপোনালোকৰ সামান্য সহায়তে এইখন বিদ্যালয়ৰ পৰা ওলাই যাব পাৰে ডক্টৰ, ইঞ্জিনিয়াৰ অথবা SP, DC লৈকে। ৰমজান মাহ বুলি আপোনালোকে অলপ সহায় কৰক এইসকল ল'ৰা ছোৱালীৰ বাবে। ইমান সময় আপোনালোকে দৈনিক খবৰ 24 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।